দেখি দেখি আমনি পাইছে। কেইদিনমানৰ আগত আহিছিলোঁ, দীঘলীয়াকৈ দিছা মিটিং কৰিলোঁ। আজি আকৌ আহিলোঁ আপোনাৰ APDSL-ৰ এখন কমিটি আছে, যিখন কমিটিত MP হিচাপে ধুবুৰীৰ মই চেয়াৰমেন আৰু ইয়াৰ বিধায়কসকল হ'ল মেম্বাৰ। গতিকে APDSL-ৰ বিশেষকৈ ইয়াৰ যিবিলাক সমস্যা আছে, যিবিলাক অনগয়িং স্কিম আছে, যিবিলাক কৰণীয় আছে, সেই কামবিলাক তদাৰক কৰিবৰ কাৰণে আজি এই কমিটিখনৰ মিটিং হ'ব, সেইকাৰণে ইয়ালৈ আহিছিলোঁ। তাৰ লগতে আপোনালোকে জানে যে এই এলেকাটো গৰাখহনীয়া জৰ্জৰিত এৰিয়া। ধুবুৰী বৰ্তমানৰ জিলাখনত 5টা বিধানসভা সমষ্টিৰ 5টাই আপোনাৰ গৰাখহনীয়াৰ কবলত আছে। যদি আপোনাৰ এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন নহয়, আমি যোৰাটাপলি মানে কিছু কাম কৰিবলগীয়া আছে। এইখিনিতো কি কৰিব লাগে, মই অফিচাৰসকলক মাতি আনি, নতুন বিধায়কসকলক, পুৰণা বিধায়কসকলক মাতি আনি আমি কথা পাতিছোঁ। চৰকাৰক আমি কৈছোঁ আৰু সেইমতে কিছু আমাক যোগানো ধৰিছে, যিটো পাৰ্কোপাইন বুলি কয়, আৰু আপোনাৰ বেগ, কিন্তু তেওঁলোকৰ লেবাৰ খৰচ নাই বুলি কৈছে। সেইকাৰণে আমি MLA সকলে আৰু MP সকলে কথা পাতিছোঁ যে আমাৰ ফালৰ পৰা যিটো MP ফাণ্ড তাত প্ৰভিজন আছে, MLA ফাণ্ড তাত প্ৰভিজন আছে, আমি লেবাৰ খৰচটো দি এইটো ইমিডিয়েটলি আমি য'ত য'ত প্ৰটেকশ্যন দিব পৰা যায় সেইখিনিত পিয়'ৰলি টেম্পৰী প্ৰটেকশ্যন দিয়াৰ কাৰণে আজি আমি দীঘলীয়াকৈ আলোচনা কৰিলোঁ। আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণেও চৰকাৰক আমি লিখিতভাৱে গোটেইখিনিয়ে আমি অনুৰোধ কৰিছোঁ যে এটা স্বচ্ছম্যাদী, এটা দীৰ্ঘম্যাদী, এটা ইমিডিয়েট প্ৰটেকশ্যন, পাৰ্মানেণ্ট, আৰু এটা ফুল প্ৰটেকশ্যনৰ প্ৰপ'জেল ইয়াৰ পৰা গৈছে কেইবাটাও ঠাইত। মই অকল মোৰ ধুবুৰী লোকসভা সমষ্টিৰ গোটেইখিনিৰ কথা কোৱা নাই। এই 5টা সমষ্টিত সুকীয়া সুকীয়া আপোনাৰ প্ৰব্লেম আছে। এতিয়া ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়িকা বেগম ডাঙৰীয়ানীয়ে আহি পেলাই কৈছে যে ইমিডিয়েটলি যদি আজিকালিৰ ভিতৰত এটা প্ৰটেকশ্যন নকৰে টেম্পৰৰী, তেতিয়াহ'লে সেই ঠাইখিনি উঠি যাব। ব্ৰহ্মপুত্ৰ বানপানী, এই অঞ্চলৰ ৰাইজে বানপানীটো আহে, অনিষ্ট কৰে, কিন্তু ইমান আপোনাৰ ভয় নকৰে, মোকাবিলা কৰে। কিন্তু গৰাখহনীয়াই গোটেই মাটি বাৰী নি আপোনাৰ 100 বিঘা মাটিৰ মালিকক এদিনতে ভিখাৰী বনাই দিয়ে। সেইকাৰণে তেওঁলোকে খুব চিনচিয়াৰলি, অনেষ্টলি আহি পেলাই চেষ্টা কৰিছোঁ। আমি অফিচাৰসকলকো কৈছোঁ, চৰকাৰৰ লগতো বিভিন্ন পৰ্যায়ত আমি যোগাযোগ কৰিছোঁ। ঠিক সেইদৰে ধৰি লওক, এতিয়া আমাৰ শোভন আলী চৰকাৰ, তেওঁ যদিও পুৰণা বিধায়ক, কিন্তু তেওঁৰ সমষ্টিটো সলনি হ'ল। এটা নতুন ঠাইত আকৌ আহিয়ে গৰাখহনীয়া কবলত পৰিছে। এই সময়খিনি খুব গৰাখহনীয়া হয়। তাৰ লগতে আপোনাৰ আকৌ কোকৰাঝাৰ জিলাৰ পৰাও আমাৰ পৰ্বতজোৰাৰ বিধায়ক আহিছে, তাতো আপোনাৰ খহনীয়া আছে। এই কথাবিলাক আমি পাতিলোঁ। আজি আমাৰ বিচিং জোৰোৱা বিধায়কগৰাকী বানপানীৰ কাৰণে আপোনাৰ এঠাইত আছে, আমি তালৈ গৈ আছোঁ। তাতো এটা ঠাইত আপোনাৰ ADB-ৰ কাম হৈ আছে, আপোনাৰ লেবাৰৰ যিখিনি পাৰ্ট, সেই পাৰ্টটোত আপোনাৰ টেণ্ডাৰ হৈ গ'ল, কিন্তু যিখিনি ছাপ্লাই পাৰ্ট সেইখিনি হোৱা নাই। সেই ধৰণৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কাকো দোষ নিদিয়াকৈ আমি গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত সম্পৰ্ক ৰাখি চেষ্টা কৰিছোঁ। তাৰ লগতে বাকী যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি, তাৰ কাৰণে আজি আমি দীঘলীয়াকৈ ৰাইজৰ লগত জড়িত সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কথা পাতিছোঁ। আজি কেইদিনমানৰ আগত আমি দীঘলীয়াকৈ দিছা কমিটিৰ মিটিং পাতিছিলোঁ। তাত আপোনাৰ সকলো 35টা বিভাগৰ লগত দীঘলীয়াকৈ আলোচনা কৰিছোঁ। কনভাৰ্জেঞ্চ কৰি আমি কেনেকৈ পঞ্চায়ত গ্ৰাম্যোন্নয়নৰ বিভাগৰ পৰাও আমি কেনেকৈ টেম্পৰী প্ৰটেকশ্যন, পাৰ্কোপাইন দি আমি কৰিব পাৰোঁ, ক'ত আপোনাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন দিব পাৰোঁ, ক'ত জিঅ' বেগ দিব পাৰোঁ, সেইবিলাকো পাতিছোঁ। কিন্তু এইটো আপোনাৰ ধৰি লওক সকলোৰে কনচাৰ্ণ, গতিকে বিভিন্নজনে আহি পেলাই বিভিন্ন দাবী কৰিব পাৰে। এইটো এটা সমাধান কৰাৰ কাৰণে চৰকাৰৰ, ৰাজ্য চৰকাৰখনৰ অকলে আপোনাৰ সাধ্যৰ বাহিৰত। আৰু সেইকাৰণে মই পাৰ্লিয়ামেণ্টত কৈছিলোঁ, স্পীকাৰ ডাঙৰীয়াক কৈছিলোঁ যে ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া, সেইটো বাকী ৰাজ্যৰ লগত নিমিলে। ব্ৰহ্মপুত্ৰ এখন নদী নহয়, এখন নদ। ব্ৰহ্মপুত্ৰ ইজ এ মেইন ৰিভাৰ। গতিকে বাকী ধৰি লওক গংগা বা অন্য যেনেদৰে গৰাখহনীয়া হয়, ইয়াৰ আৰু প্ৰায় 33খন ট্ৰিবিউটৰীত, ইয়াৰ উপনৈত ব্ৰহ্মপুত্ৰৰ যথেষ্ট গৰাখহনীয়া হয়। সেইটো যেতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো বুজি নাপায়, গৰাখহনীয়া ব্ৰহ্মপুত্ৰ কি, কোন গভৰ্ণমেণ্ট কি কথা কোৱা নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজ এ হোল যদি বুজি নাপায়, আৰু যদি তেওঁলোকে যদি কনভাৰ্জেঞ্চ কৰি অল ডিপাৰ্টমেণ্টৰ এটা কম্প্ৰিহেনচিভ আপোনাৰ প্ৰচেষ্টাৰে আপোনাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে নলয়, আৰু যদি এইটো এটা
আমাৰ সমস্যা বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টে যদি নাভাবে যে দেশখনৰ সমস্যা, ইট ইজ এ নেশ্যনেল প্ৰব্লেম, ৰাষ্ট্ৰীয় সমস্যা বুলি দৃষ্টিকোণৰ যদি নাচায়, কাৰণ এইটোত আপোনাৰ ক'ৰবাত 100 কোটি 50 কোটি এই টকাটো আহিলে মানুহে ক'ব যে 50 কোটি 100 কোটি টকাৰ কাম কৰিলে আকৌ হৈছে। তেনেকে নহয়, একেলগে যোৰা মাৰিব লাগিবচোন। এইটো এটা বিন্ধা যদি আপোনাৰ মাৰি অন্য এটা বিন্ধা যদি খোলা থাকে, যিটো মানে বিন্ধা মাৰা যায় সেইটো অহাবাৰ আকৌ উটি যাবগৈ। গতিকে এইটো অলপ যোনে বুজি পায় সেই লোকসকলে এইটো এটা ডাঙৰ সমস্যা। এই সমস্যাটো চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ কৰিম যে এইখিনি সমস্যা সমাধান কৰি ৰাজ্যখনৰে, এতিয়া গৌৰীপুৰ অঞ্চলত আমি গ'লো, আজি গৌৰীপুৰৰ এটা তাত আমাৰ তাত আগতে MP-য়ে সেইবিলাক অনুষ্ঠানত কোনো টকা পইচা দিয়াৰ প্ৰশ্নই নাহে। আজি আমি দিছোঁ, আমি হৰি সভাত দিছোঁ, আমি বিনা মন্দিৰত দিছোঁ, আজি আধাশিলা কৰি আহিছোঁ। তেওঁলোকে মোক বিভিন্ন কৈছে যে আগত আমি MP ফাণ্ড আমি বিচাৰিয়ে নাপাওঁ। গতিকে আমি সকলোৱে থকা ঠাই এইবিলাক, যদি আপুনি গৌৰীপুৰ এটা আপোনাৰ আভিজাত্য থকা ঠাই, সাংস্কৃতিকভাৱে বিৰাট চহকী, ধুবুৰী টাউনখনৰো আপোনালোকে যদি চাই এটা ঐতিহ্য আছে। এইটো আপোনাৰ ওচৰতে কেইবাটাও আপোনাৰ আমাৰ 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 ৰাজ্যখনৰ টুৰিষ্ট, আজি আপোনাৰ ৱাটাৰ কানেক্টিভিটি যদি আৰু ভালকে হৈ যায়, টুৰিষ্ট অহাৰ কাৰণে আপুনি কোনটো চাব? এতিয়াতো কেইবাটাও কাৰোবাৰ নামদলা কাৰোবাৰ থাকি যাব। এতিয়াতো আপোনাৰ শিৱ টেম্পলটো যিটো, সেইটো এটা আমাৰ ডাঙৰ ইতিহাস ইয়াত। গতিকে ইয়াত আহিবৰ কাৰণে বহুত আপোনাৰ পৰ্যটনৰ ব্যৱস্থা আছে। গতিকে এই ঠাইডোখৰ বচাবৰ কাৰণেও আমি চেষ্টা কৰা শুনা নাই। আপুনি মোৰ কথাখিনিৰ পৰাই আপুনি আকৌ প্ৰশ্ন উলিয়াইছে।